সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ বুলনি। শ্ৰোতাসকলে দেওবাৰৰ বুলনিত শুনি আছে নিৰুপমা বৰগোহাঁই ৰচিত উপন্যাস অভিযাত্ৰীৰ ধাৰাবাহিক পাঠ। আজি শুনাবলৈ লৈছোঁ ৭৫ খণ্ড। চন্দ্ৰৰ লগত মহিলা সমিতিৰ নানা কামত নানা ঠাইত ঘূৰি ফুৰা উষাৰ বিশেষকৈ এটা দিনৰ ঘটনাৰ কথা প্ৰায়ে মনত পৰিছিল। সেইবাৰ চন্দ্ৰই উষা আৰু মিছ পি ৰচুলৰ লগত লখিমপুৰলৈ মহিলা সমিতিৰ সংগঠনৰ কামত গৈছিল। মাজুলী হৈ লখিমপুৰলৈ যোৱা একমাত্ৰ যাতায়াতৰ পথটোৰেই সিহঁতো গৈছিল। যোৰহাটৰ নিমাতী ঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাট, তাৰ পৰা বাছেৰে লখিমপুৰ। লখিমপুৰ পোৱাৰ আগতে দুখন ডাঙৰ নদী মেচিন নাৱেৰে পাৰ হ'ব লাগে, খাবলো আৰু সোৱণশিৰি। লখিমপুৰ পোৱাৰ আগে আগে সোৱণশিৰি পোৱা যায়। সেইখন নদী পাওঁতেই ৬টামান বাজিল। চহৰীয়া ছোৱালী উষাৰ সোৱণশিৰি পাৰত সেই সন্ধিয়াৰ অন্ধকাৰত থিয় দি গাটো চমচমাই উঠিছিল। কি বিশাল ভয়ংকৰ নদী! অন্ধকাৰৰ আচ্ছাদনে তাক যেন আৰু ভয়ংকৰ আৰু লগতে অদ্ভুত ৰহস্যময় কৰি তুলিছিল। আকৌ সেই সৰ্পিল খৰস্ৰোতা নদীৰ দুয়োপাৰৰ বিশাল বিস্তীৰ্ণ জনমানৱহীন অন্ধকাৰ প্ৰান্তৰ যে কি বন্য, কি নিৰ্জন, কি অপাৰ্থিব! উষাৰ গাটো আকৌ এবাৰ চমচমাই উঠিছিল। অথচ সন্ধিয়াৰ এই বন্য প্ৰকৃতিৰ দৃশ্য যে কি ভয়ংকৰভাৱেও অপৰূপ সুন্দৰ! সেইফালে আত্মসমাহিতৰ দৰে কিছুপৰ চাই থকা উষাৰ চকুৰ পতা দুটা সজল হৈ উঠিছিল। কিন্তু তাৰ কাৰণ কি বুজিব পৰা নাছিল। বুজিব পৰা নাছিল যে প্ৰকৃতিৰ কোনো কোনো সৌন্দৰ্যই মানুহক কেতিয়াবা বিশাল বিশ্বৰ বিৰাটত্বৰ মুখামুখিকৈ থিয় কৰাই দিয়ে আৰু তেতিয়া অনুভূতিপ্ৰৱণ মানুহৰ চকু সেই সৌন্দৰ্যই অকাৰণ আনন্দ আৰু বেদনাত সজল কৰি তুলিব পাৰে। পিছে মিছ ৰচুলৰ আৰ্তনাদত উষাৰ চমক ভাগিছিল আৰু এক ধৰণৰ ভয়েৰে সচকিত হৈ তেওঁ প্ৰায় চন্দ্ৰৰ গাতে গা লগাই থিয় হৈছিলগৈ। কিন্তু পি ৰচুলৰ দৰে উষাৰ ভয়ংকৰ ভয়টো লাগিছিল তেতিয়াহে, যেতিয়া শুনিলে যে সেই ৰাতি সিহঁতে সেই ঠাইতে থাকিব লাগিব। কাৰণ সোৱণশিৰি পাৰ হোৱা শেষ মেচিন নাওখনৰ ইঞ্জিন বেয়া হৈ গৈছে বাবে সিদিনা আৰু নদী পাৰ হ'ব নোৱাৰে। উষাই আৰ্তনাদ কৰি উঠিছিল। তেতিয়া তেওঁৰ মনৰ পৰা প্ৰকৃতিৰ সৌন্দৰ্যৰ আৱেশ মচ খাই গৈছিল। বাইদেউ, এতিয়া কি উপায় হ'ব? আমি আজি ৰাতি ক'ত থাকিম? চন্দ্ৰৰ নিৰ্বিকাৰ উত্তৰ। ক'ত থাকিম আৰু? আন থকা ঠাই নাই যেতিয়া নাৱৰীয়াৰ ঘৰতে ৰাতিটো আশ্ৰয় বিচাৰিব লাগিব। নাৱৰীয়াৰ ঘৰত? বালিৰ মাজৰ উলনিৰে সজা নাৱৰীয়াৰ পজা ঘৰত? চন্দ্ৰই অলপ অসহিষ্ণুভাৱে ক'লে। উষা, ৰাজহুৱা কামত ওলালে বহুত আহুকলীয়া পৰিস্থিতিৰে মুখামুখি হ'ব লাগিব, বুজিছা? আজিতো মূৰৰ ওপৰত এখন চালিকে পাম বুলি আশা কৰিব পাৰিছা। কেতিয়াবা হয়তো সুদা বালিতে পৰি ৰাতি কটাব লাগিব। ব'লা ৰচুল, ৰাতিটো থকা খোৱাৰ কি ব্যৱস্থা কৰিব পৰা যায় চাওঁগৈ। শইকীয়ানী, এই খোৱা বোৱা পাম নে নেপাম ক'ব নোৱাৰোঁ দেই। দুখীয়া নাৱৰীয়া, ওচৰত বজাৰ হাটো নাই। ইফালে ভোকত পেটো কলমলাইছে। পি ৰচুলে কন্দনামুৱা হৈ কৈছিল। উষাকো ভয়ৰ লগতে ভোকেও আগুৰি ধৰিছিল। তাৰ পাছত যেনিবা নাৱৰীয়া কেইজনে নিজৰ ভাগৰে চাউল দাইল সিজোৱা ৩খন টিনৰ থালত তিনিওকে অলপ অলপ খাবলৈ দিছিল। ধিমিক ধামাক চাকিৰ পোহৰত সোৱণশিৰিৰ বালিৰ বুকুৰ বেৰৰ ফাকেৰে হু হুৱাই বতাহ সোমোৱা উলুৱনি খেৰৰ ঘৰত ভগা বেঞ্চ এখনত বহি বালি মিহলোৱা সেই খিচিৰি ভোজন উষাৰ জীৱনত পাহৰিব নোৱাৰা কেইটামান ভোজনৰ ভিতৰত অন্যতম তৃপ্তিকৰ অমৃত ভোজন। কিন্তু বুকুখন তেতিয়াও দুৰু দুৰুকৈ কঁপিয়ে আছিল। চাকিৰ পোহৰবোৰক বেৰৰ ফাকেৰে সোমোৱা বতাহে কোবাই আৰু ধিমিক ধামাক কৰি তুলিছিল। মলিয়ন পোছাক পিন্ধা ৰুক্ষ বিবৰ্ণ চেহেৰাৰ নাৱৰীয়া কেইজনৰ বেৰত পৰা সুদীৰ্ঘ ছাঁবোৰ যেন একো একোটা দৈত্যৰ মূৰ্তি। উষাই গোপন চাৱনিৰে চন্দ্ৰ আৰু নাৱৰীয়া কেইটালৈ চাই পঠিয়াইছিল। চন্দ্ৰৰ মুখ সহজ নিৰ্বিকাৰ। তৃপ্তিৰে খিচিৰি খাই খাই তাই নাৱৰীয়া কেইটাৰ জীৱন, ঘৰ সংসাৰ, পৰিয়ালৰ খা খবৰ লৈ কথা পাতি আছিল। হয়, নেত্ৰী হ'বলৈ গ'লে এনেকুৱা অকুতুভয়ৰ অন্তৰৰে প্ৰয়োজন, উষাই শ্ৰদ্ধাৰে ভাবিছিল।
ইন্দুপ্ৰভা বৰুৱাই ৫০ৰ ভূমিকম্পৰ সময়ত মহিলা সমিতিয়ে বিধ্বস্ত অঞ্চলত ঘূৰি ফুৰি দুৰ্গতসকললৈ যি সাহাৰ্য আগবঢ়াইছিল তাৰ প্ৰতিবেদন লেখি আনি চন্দ্ৰৰ হাতত দিয়াৰ লগে লগে চন্দ্ৰই সুধিছিল, ইন্দু, তুমি প্ৰতিবেদনখনত ধুবুৰীৰ কল্যাণী দত্তই এগৰাকী নাৰ্ছক লগত লৈ আহি দীৰ্ঘদিন আমাৰ চৈখোৱা কেম্প পৰিচালনা কৰা কথা লিখিছানে? আৰু ডিব্ৰুগড় লিলি সেনগুপ্তাই কৰা সেৱা কাৰ্যৰ কথা? অঁ, লিখিছোঁ বাইদেউ, লিখিছোঁ। ইন্দুপ্ৰভাই হাঁহিমুখে উত্তৰ দিছিল। আৰু সুমিত তালুকদাৰ, স্বৰ্ণলতা দাস, প্ৰভা চৌধুৰী এওঁলোকৰ কথা লিখিছানে? এওঁলোকেওতো আমাৰ সেই সাহাৰ্য শিবিৰবোৰ পৰিচালনা কৰাত কম সহায় কৰা নাই। লিখিছোঁ বাইদেউ, সকলো লিখিছোঁ। আপুনি চিন্তা কৰিব নালাগে। অঁ, কাৰো সহায়ৰ কথা যেন বাদ নপৰে। মই যদিও পাহৰি যাওঁ, তুমি মনত কৰি যেন সকলোৰে কথা লেখা। ভাল কামৰ শলাগ ল'লে তেহে সকলোৱে আৰু ভাল কাম কৰাৰ বাবে প্ৰেৰণা পাই আগবাঢ়ি যাব। অলপ পৰৰ পাছত ইন্দুপ্ৰভা যাবলৈ ওলোৱাত চন্দ্ৰই ক'লে, ৰ'বাচোন ইন্দু, তোমাৰ লগত কথা এটা পাতিবলগীয়া আছে। আজি কিছুদিনৰ পৰা মোৰ মনত ভাৱ এটা খেলাই আছে। অভিযাত্ৰীত নানা ঠাইৰ প্ৰতিবেদনবোৰ সুমুৱাই দিয়াৰ পিছত মোৰ মনলৈ সেই ভাৱটো আহি গ'ল। বোলো আমি মহিলা সমিতিৰ ইতিবৃত্তি এখনো লিখি নুলিয়াওঁ কিয়? 1926 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে আমাৰ সমিতিৰ কম ইতিহাসটো জমা হোৱা নাই। ইতিবৃত্তিখন লিখি উলিয়াব পাৰিলে সমিতিৰ চিৰস্থায়ী খতিয়ান এটা থাকি যায়। আৰু যিসকল মহিলাৰ আপ্ৰাণ চেষ্টাৰ ফলত আজি আমাৰ মহিলা সমিতিয়ে এই ৰূপ লৈছে, তেওঁলোকৰ নামো চিৰদিনৰ বাবে লিপিবদ্ধ হৈ ৰ'ব। তেওঁলোকৰ কামৰ স্বীকৃতি এফেৰাও দিয়া হ'ব। অৱশ্যে তেওঁলোকে যে কোনো স্বীকৃতিৰ বাবে কাম নকৰি অসমৰ মহিলাসকলৰ মংগলৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি আহিছে, সেই কথা মই ভালকৈয়ে জানো। কিন্তু মইতো কৈছোৱে, শলাগে আৰু অধিক কামলৈ প্ৰেৰণা যোগায়। চন্দ্ৰৰ কথাত ইন্দুপ্ৰভা বহাৰ পৰা প্ৰায় জাপ মাৰি উঠিছিল। আপোনাৰ মগজততো এইটো বৰ ভাল কথা খেলাইছে। সঁচাই বৰ দৰকাৰী কথা, বৰ গুৰুত্বপূৰ্ণ কথা। কিন্তু ইন্দু, কামটো বৰ সহজ নহ'ব। অসমৰ চাৰিওফালৰ মহিলা সমিতিবোৰৰ শাখাবোৰৰ ইতিবৃত্ত সংগ্ৰহ কৰি আনিব লাগিব, ফটো সংগ্ৰহ কৰি আনিব লাগিব। দৰকাৰ হ'লে নিজেও সেইবোৰ ঠাইলৈ গৈ ইতিহাস সংগ্ৰহ কৰি আনিব লাগিব। ইন্দুপ্ৰভাই ক'লে, ভাবিলেই টান কাম, নাভাবিলেই সহজ বাইদেউ। আমি মহিলা সমিতিৰ কামত কত দুৰ্গম ঠাইলৈ গৈছোঁ। সুখৰ দুখৰ, হাঁহি কান্দোনৰ, আপদ বিপদৰ কত অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ। এতিয়া আৰু ইতিবৃত্তৰ বাবে এইখিনি কাম কৰিব নোৱাৰিমনে? আপুনি কেৱল লিখি যাব লাগে। আমি আপোনাক তথ্য পাতি যি লাগে গোটাই দিম নহয়। চন্দ্ৰই সন্তোষেৰে হাঁহিছিল। তোমাৰ দৰে সেনাপতি থাকিলে মোৰ আৰু ৰণলৈ কি চিন্তা, কোৱা ইন্দু? কিন্তু ইন্দুপ্ৰভাতো চন্দ্ৰৰ কেৱল ৰণৰ সেনাপতিয়ে নাছিল। ইন্দুপ্ৰভা আছিল তাইৰ মনৰো লগৰী, চেনেহৰো ভনী। সেয়ে নিজৰ ব্যক্তিগত প্ৰত্যেকটো কথাৰেই তাই ইন্দুক ভাগ দিছে। কিবা সমস্যা হ'লে সেই কথা ক'বলৈ ইন্দুৰ ওচৰলৈ দৌৰি গৈছে। খঙাল প্ৰকৃতিৰ মানুহজনীয়ে সময়ে সময়ে ইন্দুক খঙো কৰিছে। আকৌ চেনেহৰো নিজৰা বোৱাই ইন্দুক পখালিছে। গতিকে আজি যিটো ঘটনা ঘটিল, সেইটোতো চন্দ্ৰই ইন্দুক নোকোৱাকৈ থাকিব নোৱাৰে। চন্দ্ৰক দেখি ইন্দুপ্ৰভাই তৎক্ষণাৎ বুজি পাইছিল যে কিবা এটা ডাঙৰ ঘটনা ঘটিছে। সেয়ে আঠে বেঠে চন্দ্ৰক বহুৱাই তেওঁ উদ্বিগ্নতাৰে সুধিলে, বাইদেউ, কি হ'ল? ইন্দুপ্ৰভাৰ সহানুভূতি ভৰা সেই দুটা মাত্ৰ শব্দৰ কথাই চন্দ্ৰৰ প্ৰায় চকুলো উলিয়াই পেলাইছিল। তাই ইন্দুৰ হাত দুখনত হেঁচি ধৰি থোকাথুকিভাৱে ক'লে, ইন্দু, আজি জীৱনত প্ৰথমবাৰৰ বাবে পিতা পুত্ৰৰ মুখামুখি হ'ল, কিন্তু মিলন নহ'ল। এইবাৰ চন্দ্ৰ কান্দোনত প্ৰায় ভাগি পৰিছিল। ইন্দুপ্ৰভা চন্দ্ৰৰ হাতত হাত থৈ স্তব্ধ হৈ বহি ৰ'ল। তেওঁ কোনো কথা নকলে। জীৱন অভিজ্ঞ মানুহজনীয়ে এই কথা জানে যে জীৱনত কেতিয়াবা এনেকুৱা সময় আহে যেতিয়া কথাৰে নহয়, নীৰৱতাৰেহে অন্তৰৰ সহানুভূতি বেছি গভীৰভাৱে প্ৰকাশ কৰা যায়। কিছুপৰৰ পাছত
নিজকে সংযত কৰি চন্দ্ৰই আকৌ লাহে লাহে ক'বলৈ ধৰিছিল। হিন্দু, আজি মই ঘৰত নথকা পৰত অতুলৰ পিতৃ ক'ৰবাৰ পৰা আহি ওলাইছিল। মাজতে তেওঁ মোক শ্বিলঙলৈ যোৱাৰ কথা লিখিছিল। হয়তো তাৰ পৰাই আহিছিল। অতুল ঘৰতে আছিল। সি প্ৰথমতে তেওঁক চিনি পোৱা নাছিল। জীৱনটোত সি তাৰ পিতৃক দেখাই নাই। তেওঁক বহিবলৈ দি সি বোলে তেওঁ কোন, ক'ৰ পৰা আহিছে, কাক লাগে, সেইবোৰ প্ৰশ্ন কৰিলে। তেতিয়া তেওঁ তললৈ মূৰ কৰি হেনো ক'লে, বোপা, মই তোমাৰ পিতা। মোৰ নাম দণ্ডীনাথ কলিতা। অতুলে সেই পৰিচয় পাই কি কৰিলে জানা ইন্দু? সি একেবাৰে উত্তেজিত হৈ পৰিল আৰু পিতাকক কঠোৰ মাতেৰে ক'লে, সমগ্ৰ জীৱন ধৰি যি পৰিচয়ক আপুনি সমাজৰ আগত কোনো স্বীকৃতি দিয়া নাই, এতিয়া সেই পৰিচয়েৰে গোপনে মোৰ ওচৰলৈ আহিলেই মই আপোনাক পিতৃ বুলি স্বীকাৰ কৰিম নে? আপুনি এতিয়া যাব পাৰে, কাৰণ মই আপোনাক কেতিয়াও পিতা বুলি নামানো। চন্দ্ৰ আকৌ কান্দোনত ভাগি পৰিল। হিন্দু, অতুলক মই কোনো দুখ নিদিওঁ। বুজন হোৱাৰে পৰা এই কথাটো লৈ তাৰ অন্তৰখন যে খঙত, ক্ষোভত, দুখত, অপমানত গুজৰি গুমৰি থাকে, মই মাকজনী হৈ সেই কথাটো অনুভৱ কৰিব নোৱাৰোনে? গতিকে আজি অত বছৰৰ মূৰত বাপেকক দেখি তাৰ অন্তৰৰ সকলো জ্বালা বান্ধ ভাগি ওলাই অহাটো স্বাভাৱিক। তাৰ প্ৰতি সহানুভূতিত মোৰ মাতৃ হৃদয় কান্দি উঠে। কিন্তু সেই বৃদ্ধ মানুহজনৰ কথা ভাবাচোন। নিজৰ প্ৰথম পুত্ৰক জীৱনত প্ৰথমবাৰৰ বাবে লগ পালে আৰু তাৰ পিছত পুত্ৰই সংসাৰৰ জ্বালা যন্ত্ৰণা আৰু বেমাৰত জৰ্জৰিত বৃদ্ধ পিতৃৰ বুকুতে সেইপাত নিদাৰুণ হেল সানিলে। ইন্দুপ্ৰভাই এইবাৰ মুখ খুলিলে। অৱশ্যে কান্দি কান্দি চন্দ্ৰপ্ৰভা শান্ত হোৱাৰ পাছতহে তেওঁ লাহে লাহে ক'বলৈ ধৰিলে। বাইদেউ, জীৱনত বহুত ডাঙৰ দুখৰ মাজতো বিচাৰিলে কিবা নহয় কিবা অলপ সান্তনা বিচাৰি পাব পাৰিয়েই। আপোনাৰ জীৱনত নিশ্চয় এইটো এটা বৰ ডাঙৰ দুখ আছিল যে অতুলৰ লগত তাৰ দেউতাকৰ জীৱনত দেখা সাক্ষাৎ নহ'ল। বহুদিনৰ আগতেই আপুনি মোক কৈছিল যে এদিন আপুনি অতুলক দেউতাকক দেখা কৰাৰ কথা কওঁতে সি আপোনাক হেনো এই বুলি কৈছিল, আই, তুমি তেন্তে মই কোন তাৰ এখন পৰিচয় পত্ৰ লিখি দিব লাগিব নহয়? আৰু এটা কথা বাইদেউ, ব্যক্তিগতভাৱে এইটো আপোনাৰ আনন্দৰ দিন হোৱা উচিত। এদিন আপুনি হেনো সেই ভদ্ৰলোকক প্ৰত্যাহ্বান জনাই কৈছিল যে পিতৃৰ পৰিচয় বিনে, পিতৃৰ সহায় বিনে আপোনাৰ পুত্ৰক এদিন তেওঁৰ উপযুক্ত পুত্ৰ কৰি গঢ়ি তুলিব। সিদিনা তেওঁ হয়তো সেই কথাটোত এক তিলমানো গুৰুত্ব দিয়া নাছিল। ভাবিব পৰা নাছিল যে আমাৰ এই ৰক্ষণশীল সমাজত আপুনি পিতৃৰ স্বীকৃতি অবিহনে আপোনাৰ পুত্ৰক মানুহ কৰি গঢ়ি তুলিব পাৰিব। তেনেকৈ যদি ভাবিছিলোঁ, তেওঁক মই অলপো দোষ দিব নোৱাৰোঁ বাইদেউ। আপোনাৰ দৰে ঘটনাত আমাৰ সমাজত যিকোনো তিৰোতাই নিঃশেষ হৈ গ'লহেঁতেন আৰু সন্তানকো নিজৰ লগতে নিঃশেষ কৰি দিলেহেঁতেন। কিন্তু আপুনি যে মোৰ বাইদেউ স্বৰ্ণলতা শইকীয়াই ক'বৰ দৰে সূৰ্যপ্ৰভা। সূৰ্যৰ কিৰণে পৃথিৱীৰ সকলোকে প্ৰাণৰ উত্তাপ বিলাই সকলো কদৰ্যতা কলুষ মলিন্য পুৰি সংশোধিত কৰি তাক দোষমুক্ত কৰি তোলে। আজি আপুনি অতুলক সাধাৰণভাৱে ভাল ল'ৰা এজন কৰিয়ে গঢ়ি তোলা নাই। অতুল শইকীয়া আজি এই বয়সতে সমাজৰ এজন গণ্যমান্য ব্যক্তিয়েই হৈ পৰিছে আৰু এতিয়া তাৰ পিতৃয়ে আহি নিজ চকুৰেই সেই পুত্ৰক দেখি গ'ল। পুত্ৰগৰ্ভত তেওঁৰ নিশ্চয় বুকুখন ফুলি উঠিছিল। লগতে বোধহয় আপোনাৰ প্ৰত্যাহ্বানৰ সন্মুখত পৰাজয় বৰণ কৰাৰ আনন্দখিনিও উপভোগ কৰিলে। এনে পৰাজয়ততো প্ৰত্যেক পিতৃৰে আনন্দ হ'ব বাইদেউ।
আপুনি বেজাৰ নকৰিব। আজি আপোনাৰ এক ধৰণৰ এটা আনন্দৰ দিন বুলিও ধৰি ল'বচোন বাইদেউ। ইন্দুপ্ৰভাৰ কথাখিনি শুনি চন্দ্ৰই মূৰটো দুপিয়াই লাহে লাহে ক'বলৈ ধৰিলে। এৰা, তুমি বোধহয় ঠিক কথাই কৈছা ইন্দু। মোৰ আজি এক ধৰণৰ বিজয়ৰ আনন্দৰো দিন। ইন্দুপ্ৰভাৰ ঘৰৰ পৰা আহি সিদিনা চন্দ্ৰপ্ৰভাৰ কোনো ধৰণৰ কামতে মন নবহিল। তাই বাৰে বাৰে অন্যমনস্ক হৈ যাবলৈ ধৰিলে। চকুৰ আগত বাৰে বাৰে এখন কৰুণ, ক্লান্ত, সংসাৰত জৰ্জৰিত বৃদ্ধৰ মুখ ভাহি উঠিবলৈ ধৰিলে। সেই পৰম প্ৰিয় মুখখন তাই আজি কতদিন দেখা নাই। চন্দ্ৰৰ অন্তৰখন মোচৰ খাই উঠিছিল। ৰাতি শোৱাপাটিত পৰিও তাইৰ বহু পৰলৈ টোপনি নাহিল। সেই মুখখনেই চকুৰ আগত ওলমি থাকিল। অৱশ্যে মাজে মাজে সেইখন আঁতৰি গৈ মনৰ চকুৰ আগত ভাহি উঠে তাই নেদেখিলেও স্পষ্টভাৱে দেখা দুই পিতা পুত্ৰ মুখামুখি হোৱাৰ সেই মৰণৰ দিনলৈ পাহৰিব নোৱাৰা দৃশ্যটো। তেতিয়া চন্দ্ৰই বিচনাত ইচাত বিচাত কৰি উহ আহ কৰিবলৈ ধৰে যদিও আন এক ভাৱেও তাইৰ মনটো অধিকাৰ কৰি পেলায়। অতুলক লগ পাই দণ্ডিনাথৰ কি ভাৱ হ'ল সেই বিষয়ে নানা জল্পনা কল্পনা কৰি ৰাতিটো আধা পাৰ কৰি দিয়াৰ পাছত এসময়ত চন্দ্ৰৰ ক্লান্ত চকুলৈ টোপনি নামি আহিছিল। সিদিনা বহুত ৰাতিলৈ অতুলো জাগি আছিল। কিন্তু সি জাগিছিল অইন কাৰণত। আজিকালি তাৰ ব্যস্ততাৰ সীমা নাই। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিব লাগে। ঘৰখনত 10 দিনতকৈ বেছিদিন একেৰাহে থাকিয়ে পোৱা নাই। দণ্ডিনাথক, তাৰ পিতৃক লগ পোৱা কথাটোত যে তাৰ অন্তৰত থৌকি বাথৌ লগা নাছিল সেইটো নহয়। ক্ৰোধ, অপমান, বঞ্চনা, দুখ, পুতৌ আদি বিচিত্ৰ আৱেগৰ দোলাত তাৰ সেই অন্তৰত সমুদ্ৰৰ ঢৌ উঠা নমা কৰিছিল। আচৰিত, তাৰ দেখোন সেই মানুহজনৰ প্ৰতি অন্তৰত এক ধৰণৰ পুতৌ মিশ্ৰিত কৰুণাও জাগি উঠিছে। আচৰিত, সঁচাই আচৰিত। কিন্তু অতুলে মাকৰ দৰে সেইবোৰ চিন্তাত ডুবি ৰাতিৰ প্ৰহৰবোৰ পাৰ কৰা নাছিল। পিছদিনা সি ডিব্ৰুগড় চাহবাগানৰ মজদুৰ ইউনিয়নৰ মিটিং এখনলৈ যাব। তাৰ বাবে দীঘল প্ৰতিবেদন এখন আজি ৰাতিৰ ভিতৰতে লেখি উলিয়াব লাগে। গতিকে মনৰ পৰা দেউতাকৰ লগত হোৱা সাক্ষাৎকাৰৰ বাৰে বাৰে ভুমুকি মাৰি আমনি দি থকা ঘটনাটোক প্ৰাণপণ মানসিক চেষ্টাৰে আঁতৰ কৰি ৰাখি প্ৰতিবেদনখন লেখি যাবলৈ ধৰিলে। ইমান পৰে শ্ৰোতাসকলে নিৰুপমা বৰগোহাঁই ৰচিত উপন্যাস অভিযাত্ৰীৰ ধাৰাবাহিক পাঠৰ ৭৫০ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে জলি ভট্টাচাৰ্যই। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে চন্দ্ৰপ্ৰিয়া, প্ৰণামী বৰা, ঊষা দাস, মীনাক্ষী দেৱী, পি ৰচুল, লিউচিনিয়া বৰচেতিয়া আৰু ইন্দুপ্ৰভা, তুলিকা ভৰদ্বাজ। সংগীত মনদীপ আৰু মনমিত মহন্তৰ। জলি ভট্টাচাৰ্যৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে য়াংছেন শ্বেৰপাৰ। উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে। শ্ৰোতাসকলক এতিয়া শুনাবলৈ লৈছো শিৱানী দত্তৰ কণ্ঠৰ আধুনিক গীত।
কলি আঙুলি চেনাই কপাজোলা মুঠি তাতে কেতে কিরে দিলা মুঠন তাতে দামি উঠি তাতে দামি উঠি বিবেলি জনম রোজাল বোজালে হাত লাগিলে দুই মোহিনী দিলে মোক মাতে কথাত পুথি থকি থকি কাৱৈ লকে লকি কলকি খলকি নাচে কলকি খলকি নাচে কলকি খলকি। শ্ৰোতাসকলে আধুনিক গীত শুনিছে শিৱানী দত্তৰ কণ্ঠত। লাজ কৰিছা চুচুক চামাক নানি কিয় কৰা চিনি পাইছা চকুৰ ভাষাৰে বাৰু কিয় কোৱা লাজ কৰিছা। ফাগুনে বহাগে রঙে রঙে তোমাকে বিচারে মোর মনে প্রাণে ফাগুনে বহাগে রঙে রঙে তোমাকে বিচারে মোর মনে প্রাণে তোমার গীতকে গুনে গুনাই আহিছো কাষলৈ মৰমেৰে তুমি তেনে আনমনা কিয় হোৱা লাজ কৰিছা। মন দিবলে নালাগে একো মনহি লাগে মাথো জনালো কিয় বা লাগে যৌৱন ৰঙি মনি যদি দিয়া নহল কাকো মানেৰা অভিমানী কথা কোৱা লাজ কৰিছা চুচুক চামাক নানি কিয় কৰা শিৱানী দত্তৰ কণ্ঠৰ গীতটিৰে আজিৰ বুলনি ইমানতে সামৰিছো। নমস্কাৰ।